সংখ্যালঘুক খুব ভাল পাওঁ বুলি কৈ থাকে যোৱা ৭৮ বছৰ স্বাধীনতাৰ পাছত ৭৮ বছৰ ৭৮ বছৰৰ ৬০ বছৰৰ পৰা ৬৫ বছৰ অকল কংগ্ৰেছে শাসন কৰিলে অসম হয়নে আৰু সব মুছলমান মানুহে বেছিভাগ দিন কংগ্ৰেছকে ভোট দিলে কিন্তু কেতিয়াবা মাটিৰ পট্টা দিলে নে নাই ইহঁতি অকল খালি মানুহক ব্যৱহাৰ কৰে ৰাজনৈতিক দলবিলাকে মানুহৰ কাম কৰি নিদিয়ে সেইকাৰণে আপোনালোকে মনত ৰাখক যে এইবাৰ নতুন চৰকাৰ বনাব লাগিব মিত্ৰজোঁটটোৱে খোৱা নাই মানে মিত্ৰজোঁটৰ পৰা মই লাগি খোৱা নাই মিত্ৰজোঁটটো আমি বাকীবিলাকতো চব মিত্ৰ হৈ আছোঁ ৰাইজৰ দল অসম জাতীয় পৰিষদ CPI CPM CPIML APHLC চববিলাক মানুহ আমি মিত্ৰ হৈ আছোঁ কিন্তু আটাইতকৈ ডাঙৰ বিৰোধী দল কংগ্ৰেছটো মানে আহিব খোজা নাই তেওঁলোকে অকলে চৰকাৰ কৰিবৰ কাৰণে সপোন দেখি আছে মই বহুত দিন ক'লোঁ বহুত দিন সদায় মই আহ্বান জনালোঁ যে নাই সোনকালে আহিব লাগে দেৰি কৰিলে বিজেপিয়ে চান্স ল'ব সোনকালে আমি একলগ হ'ব লাগে একলগ হ'লে আমি বিজেপিক এবাৰ একদম ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰিম এইবিলাক চব কথা কোৱাৰ পাছতো এতিয়ালৈকে কংগ্ৰেছ দলে তেওঁলোকৰ স্থিতি ঘোষণা কৰা নাই আৰু দেৰিকৈ লগ হ'লে যে কোনো পধ্যে কাম নহ'ব সোনকালে আমি লগ হোৱা যে অত্যন্ত প্ৰয়োজন সেই কথাটো কোৱাৰ কাৰণে মোকেই মানুহে বেয়া পাইছে ওলটাই যে সি ইমান কিয় কৈ আছে গতিকে মই কোৱা বন্ধ কৰি দিছোঁ আমি তেওঁলোকৰ দুৱাৰত আৰু টুকটুকাই নাথাকোঁ